লগৰ শত্ৰুতা আছিলে এই পাত নাই দে হয়নে বাৰু গতিকে সম্বন্ধ সিপাৰত ভাল কৰিবলৈ হলে ও জীৱৰ লগত সম্বন্ধ এই পাৰতে ভাল কৰিবলৈ অনুশীলন কৰিব লাগিব এইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক তৃতীয় স্কন্ধত কৈছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি এই কাল ঈশ্বৰৰ গতি কোনেও বাধা দিব নোৱাৰে এই কাললে সকলোৱে ভয় কৰে কাল মানে কি ও জাতস্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্মমিতস্য যাৰ জন্ম হয় তাৰ সত্য হল মৃত্যু জন্ম মানেই মৃত্যু জন্ম হোৱা জনে মৃত্যুৰ হাত কেতিয়াও হাৰিব নোৱাৰে সি লাগিলে যিমান পৃথিৱীৰ বাহিৰলৈ নাযাওক কিয় মৃত্যুটো যদি জন্ম হৈছে আহিবই আৱশ্যম্ভাৱী এই মৃত্যু আমাৰ লগত লাগি থকা সত্ত্বেও আমি মৃত্যুলে ভয় কৰোঁ মৃত্যু আমাৰ অৱধাৰিত বুলি আমি জানিও আমি আনক হিংসা কৰোঁ ও এইবিলাক বাৰু আমাৰ মূৰ্খামি হয় নে নহয় বাৰু আমি আমাৰ প্ৰতিবেশী আমাৰ ওচৰ চুবুৰীয়া আমাৰ গাঁৱৰ আমি কোনোবাজনক বাৰু ঈৰ্ষা কৰিব পাইনে আমি ভালকে মনটোত ভালকে গভীৰকে চিন্তা কৰি চাওঁচোন আমি জীৱশ্ৰেষ্ঠ নৰ হৈ আমি কাৰোবাৰ কথা বেয়াকে ভাবিব পাইনে বাৰু এইটো উচিত নে বাৰু সেইটো কথা আমাক ভাগৱতে বুজোৱাৰ প্ৰয়োজন আছে জানো আমি বিবেকী মানুহ হিচাপে হয় না নহয় আধুনিক মনৰ এজন মানুহ হিচাপে আমি এটো নিজে চিন্তা কৰিব লাগে বলে কি আমি কাকো ঈৰ্ষা কৰিবলৈ পৃথিৱীলৈ অহা নাই আমি কাকো অনিষ্ট কৰিবলৈ বা ক্ষতি কৰিবলৈ পৃথিৱীলৈ আমি অহা নাই আমাক ঈশ্বৰে আনিছে এই জগতখন ভালদৰে চাবলৈ এই জগতখনৰ হৈ সংসাৰখনৰ হৈ কিবা অলপ ত্যাগ কৰিবলৈ আৰু যদি পৰা যায় কিবা অলপ ভাল কৰিবলৈ আৰু নোৱাৰিলেও নকৰিলেও নকৰক বেয়া কিন্তু কাৰো কৰিব নেলাগে কিয় নেলাগে ঐ আমাৰ লগত মৃত্যু লাগি আছে আমি গৈ আছো মৃত্যুৰ ওচৰলৈ এই কাল কোনেও বাধা দি ৰাখিব নোৱাৰা শক্তি দেৱাহুতি মাতৃয়ে কপিল প্ৰভুক কৈছে সেইটো কাৰণে তোমালে সকলোৱে ভয় কৰে বলে কিয় তুমি কাল তুমি কাকো ক্ষমা নকৰা হে কহিও ক বিভাগীয়া ও যদি বাপ আছে দয়া এ শুনি মই থাকো সম্প্ৰতি অজ্ঞান আন্ধাৰ মাজে এ শয়ন কৰিয়াই আছে এ শান্ত হুয়া জীৱ গতৰ এটা সম্বাক কৰি দয়া হে উদয় ভৈলা তুমি হে যুগপন্থ প্ৰকাশ ভাস্কৰ চিনি পালে কোনে মাতৃ দেৱাহুতিয়ে কাক চিনি পালে ভগৱানক চিনি পালে কি ৰূপত চিনি পালে যে এজন মোৰ পুত্ৰ নহয় মোৰ পুত্ৰ হৈ জন্ম লৈছে তেওঁ জগতক লোকক দেখাবৰ কাৰণে মোৰ পুত্ৰ হৈ তেওঁ জন্ম লৈছে কিন্তু এওঁ মোৰ পুত্ৰ নহয় এওঁ কি এওঁ মোৰ পিতৃ এওঁ জগতৰ পিতৃ এওঁ জগতৰ স্বামী এই জগতক অজ্ঞান অবিদ্যা আৰু পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এইজন ঈশ্বৰে অৱতাৰ লৈছে কি হৈছে উদয় হৈছে কিয় উদয় হৈছে তমসাত ডুব গৈ থকা অজ্ঞানত অচেতন হৈ থকা
অবিদ্যাত জড় হৈ থকা এই জগতৰ জীৱবিলাকক ঈশ্বৰৰ জ্ঞান বিদ্যা বুদ্ধি আৰু ভক্তিৰ তত্ত্বৰে সৈতে কি কৰি দিব এওঁ চৈতন্য কৰি দিব জড়তাৰ পৰা মুক্ত কৰি ভক্তিৰ জ্ঞান আৰু ভক্তিৰ কথাৰ দ্বাৰা কপিল প্ৰভু আহিছে কিহৰ কাৰণে এই জগতৰ জীৱবিলাকক চৈতন্য কৰি দিবলৈ অৰ্থাৎ জগাই তুলিবলৈ কোনে কৈছে মাতৃ দেৱাহুতিয়ে কৈছে তেওঁ পুত্ৰ স্বৰূপ ঈশ্বৰ কপিল ভগৱানক কৈছে এইখিনি কথা অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়ে আছে আমি চকু মেলি সূৰ্যৰ পোহৰ দেখি থাকিলে যে আমি পোহৰত আছো এটো নহয় যদি আমাৰ লগত আত্মিক জ্ঞান নাই ঈশ্বৰ জ্ঞান নাই আমিনো কোন আমি কিয় আহিব লগা হল জগতলৈ ইয়াৰ পাছত আমাৰ কি হ'ব এই কথাটো যদি আমি ভাবি চোৱা নাই হয় তেতিয়াহ'লে দুপৰীয়াৰ ৰ'দত থাকিলেও আমি থাকোতে ৰ'দত আছো কিন্তু আমাৰ কাই বাক্য মন অন্ধকাৰত ডুব গৈ আছে এইটো কাৰণে আসল পোহৰটো জ্ঞান আসল উজ্জ্বলতাটো ভক্তি আসল পবিত্ৰতাটো সাধুৰ সংগ লাভ কৰিব পৰাটো মাতৃ দেৱাহুতিয়ে এই কথাখিনি অনুভৱ কৰিছে যে মই কৰ্দমৰ দৰে এজন ভগৱত মূৰ্তি স্বামী পাই মই এটাও ভগৱানৰ কথা নুসুধিলো কি কৰিলো কেৱল মই কন্যা জন্ম দিলো আৰু সিহঁতক তুলি তালি ডাঙৰ দীঘল কৰা মোৰ সময়খিনি শেষ কৰি পেলালো অন্তিম সময়ত মই বুজি পালো সংসাৰ কৰিলো সংসাৰ বাহিল এই সংসাৰে দেখুৱালে কিন্তু সংসাৰলৈ যে আহিছিলো ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ এইখিনি মই কেতিয়া কৰিম কেতিয়া কৰিছে জীৱনৰ অন্তিম সময়ত কিয় কৰিছে ও সংসাৰ ধৰ্ম কৰিবৰ কাৰণে ঈশ্বৰে তেওঁক আনিছে নৱজন ঋষিয়ে নৱগৰাকী শ্ৰেষ্ঠ কন্যা যদি লাভ নকৰিলেহেঁতেন এই জগতত ক্ষুদ্ৰ সাত্বিক ঋষিমুনিৰ কেতিয়াও জন্ম নহলহেঁতেন বৈষ্ণৱ পুত্ৰ জন্ম দিবৰ কাৰণে তেওঁ কি কৰাইছে ঈশ্বৰে সংসাৰ কৰাইছে এইটো কাৰণে সংসাৰ এটা ধৰ্ম সংসাৰ এটা অভিশাপ বা বুজা নহয় এই সংসাৰ ধৰ্মটোত যিদৰে ধাৰণ কৰিলে এই ধৰ্ম সাধন হয় সেইমতে এই সংসাৰক ধাৰণ কৰিব লাগিব যদি সংসাৰ কৰি সংসাৰৰ দায়িত্ব কৰ্তব্য আৰু ত্যাগ এইখিনিক যদি আওকাণ কৰিছে তেতিয়াহ'লে তেওঁ সংসাৰ ধৰ্ম শুদ্ধকে পালন কৰা নাই ভাগৱত শাস্ত্ৰই এফালে সংসাৰ ধৰ্ম অন্যফালে ভাগৱত ধৰ্ম আৰু অন্যফালে ঈশ্বৰ কথা এই সমস্তখিনি জ্ঞান আমাক দি আমাৰ অজ্ঞান অবিদ্যা দূৰ কৰি দিব বিচাৰিছে এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মোৰ মহাধন্য আছে অসয় খাত পুণ্য অহেন প্ৰভু ভৈলা হাত মৈত্ৰেয় বুলন্দ এহি মাতৃৰ সুন্দৰ বাণী অশুনি প্ৰভু কপিল ঈশ্বৰ
কৃপায়ে পীড়িত হুয়া হে মাতি লন্ত প্ৰশংসিয়া হে কুশলক চিন্তিয়া লোকৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময় মাতৃ দেৱাহুতিয়ে তেওঁৰ পুত্ৰ কপিলক ভগৱান বুলি চিনি পাই কৈছে যে তুমি মোৰ পুত্ৰ হৈ যে আহিছা সংসাৰখন শেষ কৰিবৰ কাৰণে নহয় সংসাৰৰ পৰা মোক একেবাৰে আঁতৰাই নিবৰ কাৰণে নহয় তুমি মোৰ পুত্ৰ হৈ আহিছা এই সংসাৰত থকা সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰি দিবৰ কাৰণে কিয় আহিছে বুলি কৈছে সংসাৰত থকা সংসাৰী জীৱবিলাকক সংসাৰৰ পৰা উদ্ধাৰ কৰি তুমি স্বৰূপ ঈশ্বৰৰ লগত এক কৰি দিবৰ কাৰণে তুমি আহিছা বোলে কিয় মোৰ সেয়াই হৈছে যেতিয়াৰ পৰাই তুমি মোক ভাগৱত কথা ঈশ্বৰৰ গুণ যশ আৰু লীলাৰ কথা এই ভক্তি তত্ত্বৰ কথা তুমি যিমানে কৈছা সিমানে মই নিজকে পাহৰি গৈছো মই নিজকে পাহৰি গৈছো মোৰ এনেকুৱা লাগিছে এইজন মোৰ ভগৱান আৰু মই মোৰ ভগৱানৰ লগতেই একেলগে আছো ভগৱানৰ লগত থকাতকে বেছি আনন্দ কিবা আছে জানো হয়নে বাৰু এটাইতকৈ দুখময় বস্তুটো হ'ল সংসাৰ বোলে কি বোলে নিমখ কম হ'ল হয়নে বাৰু সংসাৰত নিমখ কম আৰু চেনি বেছি প্ৰতীক অৰ্থত কৈছো বুজি ললেই হ'ল তাকে কৈছো সংসাৰত নিমখ কম চেনি বেছি আৰু ভগৱানৰ ওচৰত কি ভগৱানৰ ওচৰত সব কমি যাব কেৱল এটা বস্তুৱে বাঢ়ি যায় সেইটো কি অমৃত ভগৱানৰ ওচৰত সকলো বস্তুৱে কমি যায় কিয় কমি যায় একো বস্তুৰ তাত প্ৰয়োজন নাইকিয়া হৈ যায় এটা বস্তুৱে বাঢ়ি যায় সেইটো কি সেইটো হ'ল অমৃত কোনে পান কৰাইছে কপিল ভগৱানে পান কৰাইছে কাক মাতৃ দেৱাহুতি সকলো বস্তু খালে কি হয় তৃষ্ণা দূৰ হৈ যায় উদৰ পুৰ হৈ যায় হয়নে বাৰু অমৃত পান কৰিলে তৃষ্ণা বাঢ়ি যায় এইটোৱে অমৃতৰ বৈশিষ্ট্য যিটো বস্তু পান কৰিলেও শেষ নহয় সেইটো হ'ল অমৃত আৰু যিটো বস্তু খালে নিজক নিজে চিনি নোপোৱা হৈ ৰাস্তা বুলি খালত সোমাই যায় সেইটোৱে হ'ল আমাৰ জীৱন বোলে কি আমি নিজৰ জীৱনটোকে নষ্ট কৰি দিছো পান কৰিবলৈ আনিছিলে অমৃত আৰু আমি কি পান কৰিছো আমি যিটো পান কৰিব নালাগে তাক পান কৰি আছো গতিকে তৃতীয় স্কন্ধত মাতৃ দেৱাহুতিয়ে ভগৱত আনন্দৰ যিটো অনুভূতি এই অনুভূতিটো তেওঁ হৃদয়ত নিজে উপলব্ধি কৰিছে হে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী হে মনুৰ নন্দিনী মোৰ মা এ ভালো তোজু ভৈলমতী এ সংসাৰত ৰিলায়াতি এ তুষ্ট ভৈলো দেখি তোজু ইয়াত দেৱাহুতিয়ে একেলগে তিনিটা বস্তু উদ্ধাৰ কৰিছে কোনে কৈছে কপিল ভগৱানে কৈছে যে অকল তুমিয়ে উদ্ধাৰ হোৱা নাই হে মোৰ মাতৃ বোলে কি তুমি মনুৰ কন্যা তুমি ভাগৱত ভক্তি লাভ কৰাৰ কাৰণে তোমাক জন্ম দিয়া পিতৃ মনু উদ্ধাৰ হৈছে
তুমি কাৰ ভাৰ্যা? তুমি কৰ্দম ঋষিৰ ভাৰ্যা। তোমাৰ দৰে এগৰাকী ভক্তিপৰায়ণ ভাৰ্যা পোৱাৰ কাৰণে মোৰ পিতৃ স্বামী অৰ্থাৎ তোমাৰ স্বামী কৰ্দম ঋষি উদ্ধাৰ হৈছে। আৰু হে মাতৃ, ময়ো সিদ্ধসকলৰ মাজত শ্ৰেষ্ঠ হৈছো বোলে। কিয়? তুমি মোৰ মাতৃ হোৱাৰ কাৰণে। বোলে কিয়? তোমাৰ দৰে ভক্তিপৰায়ণ এগৰাকী মাতৃৰ পুত্ৰৰ কেতিয়াও স্খলন হ'ব নোৱাৰে। গতিকে এগৰাকীয়ে ভক্তি কৰিলে কেইজন উদ্ধাৰ হয়? ককাক স্বামী আৰু নিজে লগতে কপিল ভগৱানে কৈছে তোমাৰ দ্বাৰা মোৰো লাভ হ'ল। ভগৱানো ধন্য হৈছে। হে শুনিও ভৱানী আবে, হে প্ৰশ্নৰ উত্তৰ কহোঁ, হে ভক্তি পুনু বহুবি ধানয়, কিন্তু পুৰুষৰ ফল হে সংকল্পৰ অনুসাৰে, হে ভক্তি নানা মতে ভেদ হয়। শুনিও ভৱানী আবে। ভৱানী মানে কি? পাৰ্বতীৰ এটা নাম ভৱানী। এতিয়া কপিলে কি বুলি মাতিছে মাতৃক? কপিলে মাতৃক ভৱানী বুলি মাতিছে। মাতৃ মানে কি? মাতৃ মানে মায়া। তোমাৰ লগত এই যে মই তোমাৰ পুত্ৰ, তুমি মোৰ মাতৃ, এইটো তোমাৰ মায়া। সেইটো কাৰণে তুমি কি? তুমি এই ভৱ অগ্নিত দহি আছা। ভৱ অগ্নিত যি দহন হৈ থাকে, পুৰি থাকে, সেই তত্ত্বটোক কোৱা হয় ভৱানী। আমি এই ভৱ অগ্নিতে জ্বলি আছো। বোলে কি? মোৰ পুত্ৰ, মোৰ বোৱাৰী, মোৰ স্বামী, মোৰ ভাৰ্যা, এইবিলাক ঈশ্বৰ সম্বন্ধ নহয়। প্ৰত্যেককে ঈশ্বৰময় দেখাটোহে ঈশ্বৰ সম্বন্ধ। সেইটো কাৰণে মাতৃক কি বুলি পুত্ৰই সম্বোধন কৰিছে? ভৱানী বুলি সম্বোধন কৰিছে। কিয় ভৱানী বুলি সম্বোধন কৰিছে? এই ভৱ অৰণ্যলৈ ময়ে তোমাক আনিছিলো, আৰু এই ভৱ অৰণ্যৰ পৰা মই তোমাক ভৱানী বুলি সম্বোধন কৰি মই এতিয়া তোমাক উদ্ধাৰ কৰি দিম। কোনে মাতিছে? ভগৱান কপিলে সম্বোধন কৰিছে। যাৰ নাম ললে জগত উদ্ধাৰ হয়, সেইজনে নাম লৈছে মাতৃৰ ভৱানী বুলি। গতিকে মাতৃ উদ্ধাৰ হ'ব। কিয়? ভগৱন্তই তেওঁৰ নাম স্মৰণ কৰিছে। হে শুনিও ভৱানী আবে, হে প্ৰশ্নৰ উত্তৰ কহোঁ, হে ভক্তি পুনু বহুবি ধানয়, হে কিন্তু পুৰুষৰ ফল হে সংকল্পৰ অনুসাৰে, হে ভক্তি নানা মতে ভেদ হয়। যে হে মাতৃ তুমি শুনা, ভক্তি মই তোমাক পুনঃ পুনঃ ক'ব বিচাৰো কি? বহু বিভক্তা, বহুবিধ ভক্তি আছে। আৰু এই জীৱৰ সংকল্প অনুসৰি। সেইটো কাৰণে কাৰ সংকল্প বুলি কৈছে? পুৰুষৰ সংকল্প বুলি কৈছে। কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে। এই পুৰুষৰূপী জীৱই তাৰ সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয়। এই মই তোমাক যি ভক্তি তত্ত্বৰ কথা কম, জীৱৰ সংকল্প অনুসৰি এই ভক্তিৰ বিভিন্ন প্ৰকাৰ হৈ যায়। এ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, হে দম্ভ মামৎসৰ অতিশয়
হয় এহিমতে ভক্তিমূত এ কৰিলে তাম সহায় অক্ৰোধ ভেদ তিনিতে ভক্তিক তিনিটা ভাগত ভাগ কৰি বুজাইছে কোনে বুজাইছে কপিল ভগৱানে মাতৃ দেৱাহুতিক যে হে মাতৃ জীৱৰ গুণ আৰু তাৰ সংকল্প অনুসৰি ভক্তিক মই ভাগ ভাগ কৰি তোমাক দেখাম এই জীৱবিলাকৰ ধৰ্ম কাৰো লগত কাৰো নিমিলে কিছুমান জীৱ শুদ্ধ সাত্বিক হয় কিছুমান জীৱ আসুৰী বৃত্তিযুক্ত হয় কিছুমান জীৱই ভক্তি কৰে নিজৰ লাভৰ কাৰণে নহয় নিজৰ একো নহলেও আনৰ লোকচান বা ক্ষতি আনৰ হানি কৰিবৰ কাৰণে আনৰ অনিষ্ট কৰিবৰ কাৰণে মুখ যি উপাসনা কৰে ও সেই ভক্তিটো তামস ভক্তি বুজি পালেনে কথাষাৰ ওই আমাৰ কিবা বস্তু এটা ঘৰত হেৰালে নামঘৰত নি চাকি তেল দিয়েগে বোলে কি ও যিয়ে নিলে তাৰে চিন দেখুৱাবা কয় নে নকয় বাৰু ও তেনেকুৱা ভক্তি ভাগৱতে বুজাই দিছে এইটো তামস ভক্তি বোলে কি ও তেনেকুৱাকে ঈশ্বৰক পূজা কৰাৰ কাৰণে ও পাছৰ জন্মত সৰ্প হৈ জন্ম ল'ব লাগিব কাৰণ তমগুণী কি তমগুণী সৰ্প হয়নে বাঘ সিংহ এই ইতৰ যিবিলাক ক্ৰোধী পানী এই ক্ৰোধী পানীবিলাক তমগুণী ক্ৰোধটো তমগুণ সেইটো কাৰণে আমাৰ গুৰু ধৰ্মত কি পৰম্পৰা দেখুৱাইছে গুৰু ধৰ্মটোত তামস ভক্তিৰ স্থান দিয়া হোৱা নাই কাৰোবাৰ কিবা ক্ষতি হলে অনিষ্ট হলে ভগৱন্তৰ ওচৰত চাকি এগছ জ্বলাই প্ৰাৰ্থনা কৰে বোলে কি সেইজনক সুমতি দিবা সেইজনক সৎবুদ্ধি দিবা যিজনে বেয়া বুদ্ধি পায় এই বেয়া কামটো কৰিলে হে প্ৰভু ভগৱন্ত তেওঁক তুমি হানি কৰিব নালাগে তেওঁক তুমি সৎবুদ্ধি দিবা সেইটো কি ভক্তি সেইটো সাত্বিক ভক্তি যি দুটা হাতেৰে মোৰ চুৰ কৰিছিলে ভগৱান তেওঁ হাত দুখন ভাঙি দিবা হয়নে তেওঁ হাত ভাগিলে পাছৰ জন্মত আপুনি সৰ্প হৈ জন্ম ল'বলৈ বাট চাই থাকিব লাগিব বাঘ সিংহ হৈ জন্ম ল'বলৈ বাট চাই থাকিব লাগিব হয়নে শাস্ত্ৰই কেতিয়াও ভুল নকয় শাস্ত্ৰই কি হৈছে শাস্ত্ৰ আচাৰ্যৰ স্থানত বহিছে শাস্ত্ৰ কি শাস্ত্ৰ আমাৰ আচৰণ শিক্ষা দিয়া আচাৰ্য এই আচাৰ্যৰ আসনত বহি শাস্ত্ৰই জগত জীৱ প্ৰকৃতি সমস্তকেই সদায় শুদ্ধ শিক্ষা দিব বিচাৰিছে যি শিক্ষাৰ দ্বাৰা কপিল ভগৱানৰ মাতৃ দেৱাহুতি উদ্ধাৰ হ'ব পাৰিছে সেই শিক্ষাৰ দ্বাৰা এই জগতৰ প্ৰতিটো জীৱই উদ্ধাৰ হ'ব পাৰিব এইটো কাৰণে ভাগৱত পাঠ পৰ্যালোচনা আমি কৰিব লাগিব নহলে কথাখিনি ইয়াৰ মাজতে থাকি যাব আমি নাজানিম এইখিনি কথা জানিলে আমাৰ কি হ'ব স্বভাৱ চৰিত্ৰ আচৰণ এইবিলাক সংস্কাৰ হ'ব এ শুনি অপৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে এ দম্ভ বা মৎসৰ অতিশয় হিমতে ভক্তিমূত এ কৰিলে তাম সহায় অক্ৰোধ ভেদ তিনিতে অবিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে অপ্ৰতিমাত মুহুক পূজ তিনি উপকাৰ ইটো ৰাজস ভগতি মাত্ৰ
তজু আগে কহিলুনি কিহত আশা কৰি বিষয়ত আশা কৰি যশ আৰু ঐশ্বৰ্য লাভৰ কাৰণে যি ভগৱন্ত প্ৰভুক বিচাৰি নাপায় ভগৱন্ত বুলি ভাবি ভগৱন্তৰ প্ৰতিমাক পূজা কৰিছে হয়নে এটা যেনে মোৰ ভাল ঘৰ এটা বনাবৰ কাৰণে ডাঙৰ ডাঙৰ গছ কেইজোপামান কাটি দিছো হয়নে গছতো ঈশ্বৰে নাই জানো হয়নে বাৰু নিজৰ ভালৰ কাৰণে যদি প্ৰকৃতিৰ ক্ষতি কৰি দিয়া হয় তেতিয়াহ'লে বৰষুণ নোহোৱা হ'বনে নহ'ব হা মানুহ ৰ'বলৈ ঠাই নাইকিয়া হ'বনে নহ'ব গৰমত সেইটোকে কি বুলি কৈছে যে এয়া কি এয়া হ'ল ৰাজসিক ভোগদি ভোগ বিলাস আৰু আনন্দৰ কাৰণে মোৰ প্ৰতিমাৰ পৰা মোৰ আশীৰ্বাদ ভিক্ষা কৰি যিসকলে মোক ভক্তি কৰিছে সেয়া ৰাজসিক ভক্তি কাক কৈছে মাতৃ দেৱাহুতিক কৈছে কপিল ভগৱানে পাপ মোৰ হৌকনা হে ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি হয় তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো খানি যিজনে ভগৱন্তৰ প্ৰীতি সাধন কৰিবৰ কাৰণে ভগৱানক উপাসনা কৰে কি বুলি কৰে যে হে হৰি মোৰ যিমানবিলাক পাপ আছিলে তোমাৰ কৃপাত সকলো দূৰ কৰি দিয়া মোৰ যিমানবিলাক বেয়া ভাৱ আছিলে তোমাৰ অমৃত দৃষ্টিত সেইবিলাক তুমি আঁতৰ কৰি দিয়া আৰু কি বুলি কৰে যে কেৱল যাতে মোৰ তোমাৰ চৰণতে প্ৰীতিটো বাঢ়ে ভক্তিটো বাঢ়ে মই যাতে তোমাৰ এই জগতখনকো তোমাৰ দৰে আনন্দময় দৃষ্টিৰে চাবলৈ মই অনুশীলন কৰিব পাৰো মোৰ হৃদয়ত তুমি সমস্তৰে প্ৰতি প্ৰেম ভাৱ দিবা কপিল ভগৱানে মাতৃক কৈছে যে হে মাতৃ এই ভাৱনাৰে যি মোক ভক্তি কৰে সেয়া হ'ল সাত্বিক ভক্তি এতিয়া আমাক কপিল প্ৰভুৱে তিনি প্ৰকাৰ ভাগত আমাক তিনি প্ৰকাৰ ভক্তিৰ কথা দেখুৱালে এক তামস ভক্তি তামস ভক্তি কাৰ কাৰণে যিসকলে ঈশ্বৰৰ সাত্বিক ভক্তিৰ স্বৰূপটোক বুজি পাব পৰা নাই ৰাজস ভক্তি কাৰ কাৰণে যিসকলে ঈশ্বৰৰ সাত্বিক ভক্তিৰ গভীৰতা উপলব্ধি কৰিব পৰা নাই অৰ্থাৎ এই ভক্তিবিলাকলে কোনে নিয়ে ভগৱন্তই নিছে প্ৰথমতে তুমি মোক খং কৰি ভক্তি কৰিবা তাৰ পাছত তুমি মোক ভোগ বিলাসৰ কাৰণে ভক্তি কৰিবা আৰু তাৰ পাছত মোক একো নালাগে কেৱল তোমাৰ চৰণ লাগে তোমাৰ সান্নিধ্য পালে মোৰ সকলো হ'ব এই বুলি যি ভক্তি কৰিবা সেয়া সাত্বিক ভক্তি শাস্ত্ৰ ভাগত ভক্তিৰ তিনিটা ভাগ কিয় দেখুৱালে প্ৰথম শিশু এটা হৈ থাকোতে ভগৱানক ভক্তি কৰে কি বুলি তুমি মোক পঢ়া শুনা সকলোতে ভাল কৰি দিবা মোক যিকেইটাই হিংসা কৰিছে সিহঁতক অনিষ্ট কৰি দিবা হয়নে নহয় শিশুসকলৰ ভক্তিটো তামসিক হৈ থাকে হয়নে যেতিয়া সংসাৰী হ'ল বিয়া বাৰু পাতিলে তেতিয়া তাক ভোগ বিলাস আনন্দ লাগে তেতিয়া সি ৰাজসিক ভক্তি কৰিব যেতিয়া পুত্ৰ বোৱাৰী সকলোৱে আমুৱালে
ঘৰৰ কথা ঘৰত কিবা ক'লেও যেতিয়া কোনেও নুশুনা হয় তেতিয়া কি কৰিব নেলাগে শিশু নেলাগে পুত্ৰ বোৱাৰী বোলে কি এতিয়া কেৱল তোমাৰ চৰণ লাগে হয়নে বাৰু তিনিটা ভাগত কিয় দিছে বুজি পাইছেনে কথাখিনি ভক্তিৰ তিনিটা ভাগ এটো কাৰণে দিছে ইয়াৰ তিনিটা প্ৰয়োজনীয়তা আছে এই তিনিটা প্ৰয়োজনীয়তাৰ পাছত অৰ্থাৎ ৩ নম্বৰটো প্ৰয়োজনীয়তাত সকলোখিনি সমাপ্ত হৈ যায় কেতিয়া হৈ যায় যেতিয়া শৰণ ভজন লৈ জীৱ শুদ্ধ আৰু সংস্কাৰী হৈ ভগৱন্তৰ চৰণত একান্ত চিত্তে সদায় ঠাই বিচাৰিব তেতিয়া কি হ'ব তাৰ লগত ৰাজসিক আৰু তামসিক ভক্তিৰ স্পৰ্শ নাথাকে ভাগৱতৰ ৩য় স্কন্ধত সিদ্ধসকলৰ মাজত যিজন শ্ৰেষ্ঠ কপিল ভগৱান সেইজন পৰম প্ৰভুৱে মাতৃ দেৱাহুতিক ভক্তি জ্ঞান দিয়াৰ চলেৰে গোটেই জগতকে ভক্তিৰ জ্ঞান দি থৈ দিছে এ পাপ মোৰ হকনা ভগৱন্ত হৌক প্ৰীতি অনুহি অৱশ্যকে বিধি মানি হয় ৩ প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো খানি মোৰ পাপ নাশ হওক ভগৱন্ত প্ৰভুৰ মোৰ প্ৰতি কৃপা দৃষ্টি হওক আৰু মোৰ ভাগ্যত যিখিনি মোক ঈশ্বৰে দিছে সেইখিনি মোৰ কাৰণে আগৰ জন্মৰ সঞ্চিত বস্তু যদি দুখ পালো এয়া মোৰ কৰ্মফল যদি সুখ পাইছো এয়াও মোৰ কৰ্মফল ভগৱন্তৰ ওচৰত মোৰ কোনো আক্ষেপ নাই কি বুলি মোক এখন বেয়া ভাগ্য দিলে বুলি ভাগ্যকো দোষাৰোপ নকৰা ভগৱন্তৰ চৰণত শুদ্ধ চিত্তে ঠাই বিচৰা মোৰ লগত যে পাপ কলুষতা আছিলে এইবিলাকৰ পৰা মোক মুক্ত কৰি দিয়া বুলি হে মাতৃ যি মোক ভক্তি কৰে সেই ভক্তিক সাত্বিক ভক্তি বুলি জানিবা গতিকে আমাক তামস ভক্তি ৰাজস ভক্তি আৰু সাত্বিক ভক্তি এই 3 প্ৰকাৰৰ ভক্তিৰ কথা আমাক ভাগৱতৰ ৩য় স্কন্ধৰ কপিল দেৱাহুতি আখ্যানত আমাক ভগৱান কপিলে জনাইছে অপ্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিখন 3টো সমান কাক কয় হে উত্তম মধ্যম কমে হে তামসাদি ভক্তি মাজে 3 মতে ভেদ প্ৰতিমাত পূজা কৰা ভেদ ভাৱ দৰ্শন কৰা হয়নে 3টা সমান আক কয় এই 3টাই একেই এই বুলি যিটো কোৱা হয় এই 3টা বস্তুৰ তত্ত্বক উত্তম মধ্যম আৰু তামস ভক্তিৰ মাজেৰে 3টা ভাগত বিভক্ত কৰি দেখুওৱা হৈছে অৰ্থাৎ প্ৰতিমাত পূজা কৰে ভেদ ভাৱ প্ৰদৰ্শন কৰে হয়নে আৰু উত্তম মধ্যম তামস ভক্তিৰ মাজেদি এই প্ৰত্যেকবিধ ভক্তিয়ে
তিনিটা প্ৰকাৰত কি হয় বিভক্ত হয় অৰ্থাৎ ৰাজসিক ভক্তিও তেনেকে তিনিটা ভাগ কৰা হৈছে তামস ভক্তিকো আকৌ তেনেকে তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সাত্বিক ভক্তিকো আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে গতিকে ৰাজস তামস আৰু সাত্বিক ৰাজসতো থাকি গল ৰাজসিক তামসিক সাত্বিক তিনিটা ভাগ তামসতো থাকি গল ৰাজসিক তামসিক আৰু সাত্বিক তিনিটা ভাগ আৰু সাত্বিকতো থাকি গল ৰাজসিক তামসিক আৰু সাত্বিক তিনিটা ভাগ মানে ওই তিনিটা সব লগ লাগি কিমান হল হা 9টা হল হয়নে বাৰু গতিকে ভক্তি নৱবিধ হয়নে ও মনুৰ কন্যা দেৱাহুতিৰ কন্যা কেগৰাকী আছিলে ও 9গৰাকী আছিলে হয়নে এই কন্যা সকল ভক্তি স্বৰূপা মনুৰ বোৱাৰী দেৱাহুতিৰ 9গৰাকী কন্যা এই নৱবিধা ভক্তি স্বৰূপ এই পুত্ৰ কপিল নিৰ্গুণ ভক্তি এবিধেই সেইটো কাৰণে এজন পুত্ৰ তত্ত্বটো কেনেকে ৰাখিছে সব শাস্ত্ৰ ভাগত হয়নে 9গৰাকী কন্যাৰ দ্বাৰা নৱবিধা ভক্তি এজন পুত্ৰ কপিলৰ দ্বাৰা কেৱল এবিধ ভক্তি বোলে কি নিৰ্গুণ ভক্তি এবিধেই অৰ্থাৎ নৱবিধা ভক্তিক একেলগ কৰি এক ঈশ্বৰ উপাসনাত যদি লগোৱা হয় হৰিৰ গুঞ্জ আৰু লীলাৰ তত্ত্বৰ প্ৰকাশ এয়া হল নিৰ্গুণ ভক্তি নিৰ্গুণ ভক্তিটোৱে কি আটাইতকৈ শ্ৰেষ্ঠ ও সগুণ ভকতি এহি না অসমত একোবিধ নৱ এ প্ৰকাৰে হুৱাইছে চেদ ভেদ তাক বুজি বাহাদি আমতি হে সগুণ ভকতি এহি একাধিক আশীবিধ হে আবে কহু নিৰ্গুণ ভকতি ভক্তি নবিধ প্ৰত্যেকবিধ ভক্তিকে তিনিটা ভাগ কৰি 9টা প্ৰকাৰ কৰা হৈছে হয়নে গতিকে প্ৰত্যেকতে যদি 9টা ভাগ আছে তেতিয়াহ'লে মুঠ কেই প্ৰকাৰ হল 81 বিধ হল হয়নে নহয় বাৰু এই 81তে কিয় ৰাখি থলে অংকৰ কথাখিনিওতো আমি জানিব লাগিব হয়নে বাৰু ওই 81টো যদি ওলটাই দিয়ে পৰিমাণটো কি হ'ব বাৰু হা 81টো ওলটাই দিলে 18 হ'ব হা 8ৰ ঠাইলে 1 নিব লাগিব হয়নে আৰু 1ৰ ঠাইলে 8 নিব লাগিব গতিকে 81টো ওলটাই দিলে কি হ'ব 18 হ'ব ভক্তি ভাগ কৰি 81 বিধ হয়নে বাৰু কিন্তু পুৰাণ 18খন আৰু গীতাৰ যোগ 18টা মহাভাৰতৰ পৰ্ব 18টা কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন কুৰুক্ষেত্ৰত সেনাৰ সংখ্যা পৰিমাণো 18 ঐক্যইনী হয়নে বাৰু বেদব্যাসৰ প্ৰণয়নত 18 আৰু কপিলৰ ভক্তি তত্ত্বত 81 অংক দুটা লুটিবাগৰ খুৱাই দিছে হয়নে বাৰু এই 18টো হল কাল গুণময় বস্তু আৰু 81টো কি 81টো গুণমুক্ত বস্তু যি নিৰ্গুণ কৰি দিব তা প্ৰশ্ন হল এইটোৱে যে 18 গুণময় 81 নিৰ্গুণ হয়নে বাৰু এই 18ৰ দশম স্থানটো কাৰ দশকৰ স্থানটো 10 একৰ
আৰু এককৰ স্থানটো কাৰ 8ৰ 18ত আৰু 81 চক দশমৰ স্থানটো 8ৰ আৰু এককৰ স্থানটো 1ৰ হয়নে দশমত কোনে নৃত্য কৰিছে ভাগৱতত দশমত নৃত্য কৰিছে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ভাগৱতৰ দশম স্কন্ধত হয়নে দশকৰ স্থানলৈ আনিছে 8টো বোলে কিয় মই অষ্টম পুত্ৰ মই দৈৱকীৰ অষ্টম পুত্ৰ মই 8 নম্বৰত আহিছিলো এইটো কাৰণে 8ত ময়ে আছো হয়নে বাৰু দশমত মোৰ তত্ত্ব প্ৰকাশ হৈছে এইটো কাৰণে মই দশম স্থানটোত লৈছো 80ত হয়নে জগতত যত যিমান আছে সকলো মিছা সঁচা মই বোলে কি সকলোতে মোকে দেখিবা মানে কি কেৱল এজন হয়নে দশমৰ তত্ত্ব কৃষ্ণ অষ্টম পুত্ৰ 8ত এজনে ঈশ্বৰ সেইটো কাৰণে স্থান 1ত 81 বিধ এই পৰিমাণ সংখ্যাগত নহয় এই পৰিমাণ কি এই পৰিমাণ হল তত্ত্বগত 8 যোগ 1 সমান নহয় নৱবিধা ভকতিও মই হয়নে অষ্টম পুত্ৰ দৈৱকী নন্দন কৃষ্ণ এজন ঈশ্বৰ দ্বৈত ভাৱনাত তেওঁ নাই হয়নে সেইটো কাৰণে 81 বিধ ভাগ কৰি দেখাইছে কিন্তু তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এই যে কপিল ভগৱানে মাতৃ দেৱাহুতিক এই ভক্তিৰ কথাখিনি যে তেওঁ যে কীৰ্তন কৰি যে শ্ৰৱণ কৰাই দিলে কপিল গুচি গ'ল সিদ্ধধামৰ পৰা কথাখিনি থাকি গ'ল যি কথাৰ কেতিয়াও বিনাশ নহয় সেয়াই ভগৱত কথা ভগৱানৰ কথা সেয়াই হল আনন্দময় ঈশ্বৰ কথা সেইটো কাৰণে বাণীৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে শুনি মোক সভাসদ তৃতীয় স্কন্ধৰ পদ হে বুজিও ভক্তিৰ নিৰ্ণয় হে সগুণ ভগতি যত হে কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰি দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি না ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি মোক দৃঢ় কৰি তেবে ঈশ্বৰক পাই বালাগ নমো নমো দৃঢ়বন কৃষ্ণদেৱ কৃপাসিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তি স্বপ্নটো নহওঁ কমৰ সিমানে কৰো পাৰ্থ কিন্তু তজু পদে নদী
একান্ত প্ৰেমৰতী হে ৰৌক মোৰ নকৱা নকাম হে সমজ্যাৰ যতজন হৌক মাধৱত মন ডাকি চাৰি বোলাৰা মৰা হৰিনাম চেট পৰিছে গতিকে সামৰি দোহাৰিবলৈ যত্ন কৰোঁ ন কৃষ্ণ নম নম দৃঢ়মন কৃষ্ণদেৱ কৃপাসীন তজু পাৱে পখিলো শৰণ এই গুণময় ভক্তি ছয় এই স্বপ্নটো নহওক মোৰ এহি মানে কৰহ পাৰ্থ কিন্তু তজু পদে মতি একান্ত প্ৰেমৰতী এ ৰৌক মোৰ নকৱা নকাম সমজ্যাৰ যতজন হৌক মাধৱত মন হে ডাকচাৰি বোলাৰা মৰা হৰিনাম হৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰদেৱ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো আনগতে নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন
আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি